নমস্কাৰ, প্ৰাত টাইমৰ এক বিশেষ অনুষ্ঠান আমাৰ ঐতিহ্য আমাৰ সম্পদলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক দক্ষিণ কামৰূপৰ অতিকৈ পুৰণি এটা দৰগাহ তাত আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ। এয়া হ'ল ভোলাগাঁও অঞ্চলত উপস্থিত এটা মাজাৰ। এই মাজাৰলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই মাজাৰৰ ঐতিহ্য, এই মাজাৰৰ যি উপস্থিতি আৰু এই মাজাৰৰ যি ভিতৰুৱা কথা আছে, ধাৰ্মিক যিবিলাক কথা আছে, আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই সতীৰ্থক কিছু ইয়াৰে মাজাৰৰ দৃশ্যাৱলী প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া হ'ল দক্ষিণ কামৰূপৰ ভোলাগাঁৱত অৱস্থিত এটা দৰগাহ শ্বৰীফ হয়, এটা মাজাৰ হয়। মই ইয়াতে উপস্থিত থকা ভোলাগাঁও অঞ্চলৰ মই একাধিক বয়োজ্যেষ্ঠ ব্যক্তিক, অভিজ্ঞ ব্যক্তিক মই এই মাজাৰৰ বিষয়ে কিছু কথা সুধিব বিচাৰিছোঁ। দাদা, আপোনাক প্ৰাতঃভ্ৰমণলৈ স্বাগতম জনাইছোঁ। আজি আমি প্ৰাতঃভ্ৰমণৰ এক বিশেষ অনুষ্ঠান আমাৰ ঐতিহ্য আমাৰ সম্পদলৈ আপোনালোকক এই মাজাৰৰ বিষয়ে আমি ৰাইজক দেখাবলৈ আমি চেষ্টা কৰিছোঁ। প্ৰথমতে আমি আপোনাৰ পৰা জানিব বিচাৰিম, এই যিটো দৰগাহ শ্বৰীফ, যিটো মাজাৰ বুলি কোৱা হয়, এইটো কিমান বছৰ পুৰণি? প্ৰথমে মই পাটাটামলৈ শুভেচ্ছা জনাইছোঁ। আমাৰ সমূহ মুছলিম ভাইসকললৈকে ঈদৰ শুভেচ্ছা জনাইছোঁ। এইটো আমাৰ আজি প্ৰায় আমি 1600-1700 মানে শতিকাৰ পৰাই বুলি ভাবিছোঁ। এইকাৰণে আমি এতিয়া আমাৰ ভোলাগাঁৱত এতিয়া আমি 5 নম্বৰ জেনেৰেশ্যন চলি আছোঁ। এতিয়া 5 নম্বৰ জেনেৰেশ্যন হিচাপে মই সেই অনুমান কৰি কৈছোঁ কথাটো। এইটো আমি আমাৰ মানে আগৰ পৰা আমি জানি অহা মতে আমাৰ এজন আৰবৰ পৰা ধৰ্ম প্ৰচাৰক বোলে আব্দুল গফুৰ শ্বাহ, তেওঁৰ নামটো ইয়াত লেখা আছে। আব্দুল গফুৰ শ্বাহ নামৰ তেওঁ পীৰ এজন আউলিয়া আহিছিলে। আৰু আহি তেওঁ প্ৰথমতে আমাৰ আমাৰ ভোলাগাঁৱৰ সন্মুখত বৰদোৱাৰ গাঁওখনত তেওঁ আহি প্ৰথম তাত থাকে। আৰু যেতিয়া আহি তেওঁ ৰাতি আহি তাত পুৱা তেওঁ যেতিয়া নামাজ পঢ়িব লগা হয়, আমাৰ ফজৰ নামাজ কয়, সেই নামাজৰ সময়ত তেওঁ মন্দিৰ এটাত তেওঁ নামাজটো পঢ়াত তেতিয়া সৰু সৰু ৰজা আছিলে। সেই ৰজাজনে তেওঁক যিবিলাক তেওঁৰ মন্ত্ৰী বা প্ৰহৰীবিলাকে যে খবৰ দিলে, তেওঁক মানে সূৰ্যমুৱাকে বান্ধি থবলৈ মানে নিৰ্দেশ দিলে আৰু শাস্তি দিলে। তেতিয়া লগে লগে মানে বিৰাট ডাঙৰ প্ৰকাণ্ড সাপ আহি তেওঁক ছাই কৰি থলে। আৰু এই দৃশ্য দেখা পাই ৰাজা নিজে তেওঁক সেই সময়ত, আজিৰ পৰা প্ৰায় 350-4 বছৰ আগত ৰাজা নিজে মুছলিম হ'ল আৰু তেওঁক ছোৱালীটো তেওঁক বিয়া দিলে। আৰু ছোৱালীজনীৰ নাম আছিলে পাটেলি মাই। আৰু পাটেলি মাই বুলিয়ে মাতে আমাৰ গোটেই মানুহবিলাকে। গতিকে পাটেলি মাই নাম অনুযায়ী আমি য'ত এতিয়া আমি ইয়াত আছোঁ, আমাৰ সেইখিনি জেগা আমাৰ ৰাজহ গাঁও হিচাপে পাটগাঁও বৰমকম বুলি কয়। তেওঁৰ নাম পাটগাঁও বৰমকম বুলি কয় আমাৰ ৰাজহ গাঁওখন। আচ্ছা, সেই হিচাপে গতিকে তেওঁলোকৰ তেতিয়াৰ পৰা আজিলৈ আমাৰ তেতিয়া আমাৰ যিখিনি মুছলিম মানুহ হৈছিলে, তেতিয়াৰ পৰা আজিলৈ প্ৰায় আমাৰ ইয়াত খিলঞ্জীয়া অসমীয়া মুছলিম ভোলাগাঁৱত, আমাৰ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিত ভোলাগাঁৱত মানে ভোলাগাঁও, গতিকে তাত এতিয়া প্ৰায় 600 ঘৰমান আমাৰ খিলঞ্জীয়া অসমীয়া মুছলিম হৈছে। আৰু তেতিয়াৰ পৰাই আমাৰ ইয়াত উৰুচ এটা তেওঁৰ যেতিয়া ঢুকাল, তেওঁৰ যেতিয়া মৃত্যু হ'ল, তেতিয়াৰ পৰা আমি প্ৰায় 1600 বা 1700 চনৰ এনেকুৱা আমি ভাবি লৈছোঁ। আৰু আমাৰ যিহেতু প্ৰায় 300-350 বছৰ আগৰ কথা। আৰু তেতিয়াৰ পৰাই তেওঁৰ বাবাৰ নামত বছৰেকীয়া এটা কৰে। আৰু সেই বছৰেকীয়াটো আমি উৰুচ বুলি পেলাই কয়। কেতিয়া হয় এইটো আমাৰ প্ৰত্যেক বছৰৰ ফাগুনৰ 9 তাৰিখ আৰু ইংৰাজীৰ 20 আৰু 21 কেতিয়াবা হয়। আমাৰ 8-9 দুদিন হয় ফাগুনৰ, আৰু ইংৰাজীতো মানে 21-22 হয়, কেতিয়াবা 22-21 হয়। কিন্তু ফাগুনৰ 8-9টো একদম কম্পালচৰি। আৰু তেতিয়াৰ পৰা মানি আহিছে। আজি বহু বছৰ ধৰি, 100 বছৰ ধৰি মানি আহিছে। আজি আমি প্ৰায় 20 বছৰমান আগত আমাৰ ইয়াত যিটো উৰুচত আগতে গৰু কাটা এটা প্ৰথা আছিলে, গৰু কাটি তেওঁলোকে পলোৱা চিমনি বনাইছিলে। কিন্তু মই এতিয়া মই সভাপতিত্ব কৰা আজি মোটামুটি প্ৰায় 46 বছৰ হ'ল ভোলাগাঁও ৰাইজৰ। গতিকে মই এইবিলাক কথা চিন্তা চৰ্চা কৰি, যিহেতু ইয়াত আমাৰ হিন্দু মানুহ আৰু মুছলিম মানুহ সকলোৱে আমাৰ ইয়াত আহি পেলাই সেৱা কৰে, গতিকে মই গৰুটো আজি 20 বছৰ আগত আমাৰ ৰাইজৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত ল'লো যে গৰু কাটা বন্ধ। আৰু তেতিয়াৰ পৰা আমি মুৰ্গী কাটি আমি পলোৱা চলোৱা বনাওঁ। এতিয়াতো আমাক প্ৰায় ব্ৰইলাৰ আমাৰ 25 কুইণ্টেলমান ব্ৰইলাৰ লাগে। আগতে হয়তো উৰুচৰ দিনা। গতিকে এইটো কৰি আমি এই পৰম্পৰাটো আমি এতিয়াও জীয়াই ৰাখিছোঁ। আৰু ইয়াত আমাৰ ওচৰত যিখিনি আমাৰ হিন্দু ভাইসকল আছে, তেওঁলোকে এটি প্ৰথম যিদিনা আপোনাৰ এতিয়া ৰোৱা পোতে মানে খেতি, তেতিয়া তেওঁলোকে ইয়াত এটা ভোগ নহ'লে ধূপ বা নহ'লে কেণ্ডেল এক পেকেট দি পেলাইহে তেওঁলোকে প্ৰথম গছা। যিটো আপুনি উৰুচৰ কথা ক'লে, ফাগুনৰ 9 তাৰিখে যিটো হয় বুলি ক'লে, এই উৰুচত অকল ভোলাগাঁও অঞ্চলৰে মানুহ আহে নে বিভিন্ন প্ৰান্তৰ মানুহ ইয়াতে আহে? সেইটো মই ভাল কথা কৈছে। ইয়াত আপোনালোকৰ সাংবাদিক বন্ধু ইয়াত বহুত আহে। ইয়াত আপোনালোকে কমেও এতিয়া 15,000 মান মানুহ আহে
বহুত আপোনাৰ শিলগুৰিৰ পৰা আহে, পশ্চিমবংগৰ পৰা আহে, বিহাৰৰ পৰা আহে, বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন দেশৰ পৰা, বিভিন্ন ষ্টেটৰ পৰা এই অঞ্চলত আহি ভৰ্তি হয়। আৰু লগতে আমাৰ যেতিয়াৰ পৰা আমি গৰু কাটাটো বন্ধ কৰিছোঁ তেতিয়াৰ পৰা আমাৰ হিন্দু ভাইসকল ওচৰ পাজৰৰ সকলো হিন্দু ভাই ইয়াত উপস্থিত হয় আৰু তেওঁলোকো আহি ইয়াতে সেৱা এটা জনায়। গতিকে এই উৰুচৰ পৰম্পৰাটো আজি আমি এনেকৈ ধৰি ৰাখিছোঁ। নিশ্চয় উৰুচত যেতিয়া আপুনি ক'লে যে প্ৰায় 15,000 মান মানুহ আহি ইয়াতে উপস্থিত হয়, যিটো এটা ধাৰ্মিক পৰম্পৰা এটা, নিশ্চয় ইয়াতে কিবা এটা বিশ্বাসযোগ্যতা থাকিব লাগিব। এনেকুৱা ধৰণৰ কিবা ধৰণৰ ঐশ্বৰিক কিবা এটা থাকিব লাগিব যে যিটো মানুহৰ ক্ষেত্ৰত মানে এইটো সম্ভৱ নহয়, এইটো ঐশ্বৰিক এটা শক্তিৰ ক্ষেত্ৰতে সম্ভৱ, যাৰ বিশ্বাসত ইয়াতে মানুহ আহে। কেনেকুৱা ধৰণৰ আপুনি জানাত? এইটো আপুনি খুব ভাল কথা ক'লে। এইটো আপোনালোকে দেখিছে আমাৰ পিছফালে আমাৰ যিটো প্ৰিয়বাৰ কবৰত ছায়া কৰি ধৰিছে গোৱালুচি ফুল, সেই গোৱালুচি ফুলডাল আজি আমাৰ দেউতাহঁতে গম নাপায়। গতিকে আমি তেতিয়া ভাবিছোঁ এইটো নিশ্চয় 350 বছৰ পুৰণীয়া গছ। গতিকে আপোনালোকে জানে গোৱালুচি গছডাল বতাহ এটা মাৰিলে তাত মানে ঠেনি চেনিবিলাক ভাঙি যায়। গতিকে তাৰপিছত আপোনালোকে এটা কুঁৱা দেখিছে, কুঁৱাটো এতিয়াও মাটিতকৈ পানীটো ওপৰত আছে, মাটিৰ লেভেলতকৈ পানীটো ওপৰত আছে। এইখিনিতে মই ক'ব বিচাৰিছোঁ, মই আনখন স্ক্ৰীণত মই কুঁৱাটো দেখাবলৈ চেষ্টা কৰিছোঁ, যিহেতু আমি অহা সময়ত আমি কুঁৱাটোৰ কিছু ভিজুৱেল লৈছিলোঁ। মই পুনৰ মই দাদাৰ ওচৰলৈ আহিছোঁ। আপুনি কুঁৱাটোৰ বিষয়ে কৈছিলে, কুঁৱাটো আপোনালোকৰ যিটো আমাৰ এটা বিশ্বাস এতিয়া আমাৰ যে তাত যদি কোনোবাৰ মাথা বিষায় বা জ্বৰ উঠে, আমাৰ এতিয়াও গাঁৱৰ মানুহে তাত এক ঢক যেতিয়া পানী খাব তাৰ, তেতিয়া খাই মাথাত বা গাঁৱতে টেবলেট ল'লে এতিয়াও ভাল পায়। গতিকে এই বিশ্বাসটো এতিয়াও ৰাইজৰ আছে আৰু সেনেকে আপোনালোকে দেখিছে কুঁৱাটো কিমান সংৰক্ষণ কৰি আমি ৰাখিছোঁ। তাৰ পানী চানী ক'তো ভৰিত যাতে নপৰে তাৰ আমি ব্যৱস্থা কৰোঁ, কাৰণ এই কুঁৱাটোত তেওঁ পানী খাইছিলে, গাও ধুইছিলে। এই কুঁৱাটো আমাৰ প্ৰিয় গাঁও, গতিকে সেনেকে আমি সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত দুবাৰমান আহিছিলে, আমাৰ উৰুচতো আহিছিলে, আৰু তেতিয়া তেওঁ মন্ত্ৰী থকা দিনত তেওঁ আমাৰ এই যিটো আপোনালোকে দেখিছে তেওঁৰ চাৰিওফালে যিটো আমাৰ ৱাল আৰু গ্ৰিল দেখিছে, এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেতিয়া তেওঁৰ কোনো আঁচনি নহয়, তেওঁৰ পৰা 2 লাখ টকা দিছিলে। আৰু তেতিয়া এইটো আপোনাৰ আজিৰ পৰা ধৰক 15 বছৰ আগত, 15 বছৰ নহয় 2015 আহিছিলে তেওঁ। 2015 আহি তেওঁ এই বস্তুটো আপোনাৰ সংৰক্ষণ কৰাৰ কাৰণে আমাৰ এনে ৱাল আছিলে, কিন্তু ইমান জাকত জিলিকাকৈ ধুনীয়াকৈ আমি সজা নাছিলোঁ। কিন্তু তেখেতে মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ মন্ত্ৰী আছিলে, গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আহি তেওঁক 2 লাখ টকা তেওঁ নিজাববীয়াকৈ দিছিলে, এইটো আঁচনি হিচাপে দিয়া নাছিল। মই আৰু আন এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ। যিহেতুকে আপোনালোকে ইয়াতে মিলা প্ৰীতিৰে আজি ইয়াতে বসবাস কৰি আহিছে, আপোনালোকৰ চাৰিওফালে হিন্দু ভাইসকলেও বসবাস কৰি আহিছে, আপোনালোকৰ তেওঁলোকৰ লগত যিটো সম্পৰ্ক কেনেকুৱা? প্ৰথমতে মই আপোনালোকক ধন্যবাদ দিছোঁ। আমাৰ সম্পৰ্ক বুলি ক'লে আমাৰ চব একেই হয়, কিয়নো আপুনি জানে আমি অসমীয়া খিলঞ্জীয়া মুছলমান হয়, কিন্তু আমাৰ ধৰ্মত আমি মুছলমান, কিন্তু আমাৰ সংস্কৃতিটো আপুনি চাব লাগিব। আমি অসমীয়া সংস্কৃতিৰ মানুহ হয়। কেনেকুৱা অসমীয়া সংস্কৃতিৰ মানুহ হয় আপোনালোকে চাওক, আমাৰ যেতিয়া বিহু হয়, আমাৰ যেতিয়া আপুনি চাওক তেতিয়া আমি কি কৰোঁ, প্ৰত্যেকে আপোনাৰ কাতি বিহু হওক, কি কৰোঁ আমি ঘৰত আমি আমাৰ যিটো ভঁৰালত আমি চাকি জ্বলাওঁ, সেইটো আমাৰ অসমীয়া সংস্কৃতি হয়। ঠিক আমি বাটত চাকি জ্বলাওঁ। আমি যেতিয়া ধান নতুনকৈ আমি ধানটো কাটাৰ সময় হয়, তেতিয়া আমি কি কৰোঁ, ঘৰৰ পৰা গাঁৱত ওলাই আহোঁ, ইয়াতে আমিও চাকি দিওঁ, দি পিছত আমি পথাৰত যাওঁ। পথাৰত যাই কেনে আমি যেতিয়া আমি ধান লওঁ, তাৰপৰা কাটি কেনে মূৰত লৈ লওঁ, যিটো আমাৰ অসমীয়া সংস্কৃতি হয়। আমি যেতিয়া ধান প্ৰথম নতুন হোৱাৰ পিছত কাটো, যিটো আমাৰ হিন্দু ভাইখিনিও কৰে, আমিও কৰোঁ। তাৰমানে আমাৰ সংস্কৃতি এটা, হিন্দু হওক মুছলমান হওক, আমাৰ যিখিনি খিলঞ্জীয়া হয় সংস্কৃতি এটা, ধৰ্ম হয়তো বেলেগ হ'ব পাৰে, কিন্তু সংস্কৃতিটো আমাৰ বঢ়িয়া লাগে। আমি সৰুৰ পৰা মই দেখিছোঁ, মোৰ দেউতাই দেখিছে, তেওঁলোকে এইটো পৰম্পৰা আমাৰ চলি আহিছে। তো তেনেকৈ লৈ যাওঁ, মূৰত ধানটো হেৰি কৰি, গামোচা এখন আমাৰ অসমীয়া জানে আপুনি, গামোচাখন লৈ যাওঁ আমি ভঁৰালত তেনেকৈ ধুনীয়াকৈ দি দিওঁ। তো আমাৰ ঠিক বিহুত আমি কি কৰোঁ, ৰাতিপুৱা যেতিয়া আমাৰ গৰুক গাও ধুৱাওঁ, আমিও এতিয়া গৰুক গাও ধুৱাওঁ, বেঙেনা দি গাও ধুৱাওঁ। ৰাতিপুৱা আমি তিতা খাওঁ, সৰুৰ পৰা মাহঁতে তিতা খুৱাইছে, দেউতাহঁতে হৈছে, তাৰ আগতেও তিতা খুৱাই। তো আমাৰ সংস্কৃতি একে হয়। ধৰ্ম আমাৰ হয়তো হিন্দু বেলেগ, মুছলমান আমাৰ ধৰ্ম বেলেগ হ'ব, কিন্তু আমাৰ অসমীয়া যিটো সংস্কৃতি, আমাৰ সংস্কৃতিটো একে হয়, আৰু আমি সৰুৰ পৰা মিলা প্ৰীতিৰে একেলগে তেওঁলোকৰ লগত চলি আহিছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আমি প্ৰায়ে শুনিছোঁ যে আমাৰ অসমত বসবাস কৰা প্ৰায় বহুখিনি আমাৰ ইছলাম ধৰ্মাৱলম্বী যিখিনি লোক আছে, তেওঁলোকে অসমীয়াৰ পৰা কনভাৰ্ট হৈ অহা বুলি কয়। আমাৰ ভোলাগাঁৱতো সেনেকুৱা মানুহ আছে নেকি? ডেফিনেটলি 100%। কাৰণ কি হয়, আমাৰ গুৰুজনা আপোনালোকে জানে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেখেতৰ সমসাময়িক
আমাৰ যি আব্দুল গফুৰ চাহ বাবা তেখেতে সেই সময়তে আহিছিল, তেখেতৰ সমসাময়িক আছিলে, আহি কেনে আমাৰ যি বৰদোৱাৰ অঞ্চলৰ আছিল বা এই অঞ্চলৰ যিখিনি মানুহ আছিল, বৰদোৱাৰ ৰজা আছিল তেতিয়া, মোৰ আগত তেখেত আমাৰ মাননীয় সভাপতি মহোদয়ে ক'লে অলৰেডি কথাখিনি। তো আমাৰ এইখিনি মানুহ গোটেইখিনি হিন্দুৱে আছিলে, তো তেনেকৈ আমাৰ কনভাৰ্ট হৈ গ'ল, মুছলমানলৈকে কনভাৰ্ট হৈ গ'ল। সেইকাৰণে আপুনি চাওক, এইকাৰণে আপুনি জানিব, কাৰণ যেনেকুৱা মই যে আপোনাক ক'লো যে সংস্কৃতিটো, ধৰ্ম লৈছো আমি হিন্দুৰ পৰা মুছলিম, কিন্তু আমাৰ যিটো সংস্কৃতি চব একে হয়। আপোনালোকে গুৰিটো তেনেকুৱা হয়। আমাৰ যিটো সংস্কৃতিটো হিন্দু ধৰ্মৰ সংস্কৃতি, আমাৰ হিন্দু বুলি নহয়, একচুৱেলি অসমীয়া যিটো সংস্কৃতি হয়, মই অলপ আগতে ক'লো যিখিনি পৰম্পৰা অসমীয়া সংস্কৃতি প্ৰত্যেকখিনি আমাৰ তাত আছে, আৰু 100% আমাৰ অসমীয়াৰ পৰা, আমাৰ হিন্দুৰ পৰা হোৱা মুছলমান মানুহ এইখিনি গোটেইখিনি। ধন্যবাদ। মই আৰু আন এগৰাকী মই ব্যক্তিৰ ওচৰলৈ আহিছোঁ। মই বহুত সময় ধৰি তেওঁলোকক মই চাই আহিছোঁ। যিহেতুকে আজি আমি আহি আপোনালোকৰ দৰগাহত আহি উপস্থিত হৈছোঁ, এই দৰগাহৰ যিখিনি আমাৰ ওপৰৰ যিখিনি ব্যক্তি আছে, আগৰ ব্যক্তিসকলে তেওঁলোকে ক'লে, আপুনি এই দৰগাহৰ বিষয়ে কি ক'ব বিচাৰিব? ইতিমধ্যে আপোনালোক গোটেইখিনি বিস্তাৰিতভাৱে আমাৰ যি সভাপতি মহোদয় চিৰাজ আলী ডাঙৰীয়া, তেখেতে ইতিমধ্যে আপোনালোক বিস্তাৰিতভাৱে কেনেধৰণে আমাৰ এই দৰগাহখনৰ সৃষ্টি হ'ল, সেই সৃষ্টিৰাজি তেখেতে বৰ্ণনা কৰিলে। আৰু মোৰ ফালৰ পৰা ক'বলৈ গ'লেও আমাৰ যি পূৰ্বৰ জেনেৰেশ্যন, মানে আজিৰ মোটামুটি 5th জেনেৰেশ্যন চলি আছে, এই জেনেৰেশ্যনৰ আগতে এই দৰগাহ চৰীখন স্থাপিত হোৱা, কিন্তু আজি যি এই মানে অৱস্থা দেখিছে, প্ৰথম অৱস্থাত তেনেকুৱা ধৰণৰ অৱস্থা নাছিলে, খুব মানে জৰাজীৰ্ণ অৱস্থাত আছিলে। আৰু সেই অৱস্থাৰ পৰা আজিলৈকে আমাৰ যি সভাপতি ডাঙৰীয়া, তেখেতৰ যথেষ্ট অৰিহণা আছে। সেই অৰিহণাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আমি গাঁওবাসীয়ে তেখেতক এই চেগতে মোৰ ফালৰ পৰা তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেতে যাতে সুস্বাস্থ্যৰ দীৰ্ঘায়ু তেখেতৰ কামনা কৰিলোঁ, আৰু যাতে তেখেতে দীৰ্ঘায়ু হয়, আমাৰ লগত এনেকৈ থাকে, আৰু আমাৰ সৃষ্টিৰাজি বা আমাৰ কামবোৰ এনেদৰে চলাই গৈ থাকে। কিন্তু ক'বলৈ গ'লে যি আমাৰ মানে কি আমাৰ এই মছজিদ এটা মানে ইয়াতে দেখিছে, এই মছজিদটো আগতে নাছিলে, এই মছজিদটো বনোৱা হৈছে কাৰণ কি ইয়াতে বিভিন্ন সময়ত বিভিন্ন শ্ৰদ্ধালু আহে। শ্ৰদ্ধালু মুছলিম যিবিলাক শ্ৰদ্ধালু হয়, সেই শ্ৰদ্ধালুবিলাকৰ মানে কি যেতিয়া নামাজৰ সময় হয়, সেই নামাজৰ সময়খিনিত নামাজ পঢ়াৰ কাৰণে বেলেগ মানে মছজিদত যাব লগা যাতে নহয়, তাৰ কাৰণে এই মছজিদটো নিৰ্মাণ কৰা হৈছে। আৰু আপুনি দেখিব ইয়াতে মানে 3টা কবৰ আছে। এজন হ'ল আমাৰ গফুৰ চাহ, আব্দুল গফুৰ চাহ ৰহমাতুল্লাহ আলাহি, তেখেতৰ ৱাইফ মিছ পাটেলি বিবি, আৰু তেখেতসকলৰ এজন খাদিম, মানে তেখেতসকলক যি মানে কি শুশ্ৰূষা কৰিছিলে, সেই খাদিমজন একেলগতে 3টা কবৰ ইয়াতে বিৰাজমান হৈ আছে। আৰু এই মানে কি মাজাৰত আমাৰ যি উৰুচ হয়, উৰুচৰ মানে কাৰ্যসূচীত আপোনালোকৰ হিন্দু হওক, মুছলিম হওক বা খ্ৰীষ্টান হওক, আমাৰ ভাই ভনীসকল আহি ইয়াতে সমবেত হৈ আমাৰ যি মানে প্ৰসাদ, সেই প্ৰসাদ লয়, আৰু তেখেতসকলৰ ফালৰ পৰা নৈবেদ্য হিচাপে কিছু সামগ্ৰী আমাৰ ইয়াতে অনুদান হিচাপে আগবঢ়ায় বা দান বৰঙণি আগবঢ়ায়। গতিকে এই বিষয়ে ক'বলৈ গ'লে এইখিনিয়ে আৰু। মই এই মাজাৰটোৰ দৃশ্যাৱলী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আপোনালোকে আমাৰ যিখিনি ভোলা গাঁৱৰ যিখিনি মুৰব্বী আছে, তেওঁলোকৰ মুখেৰে এই মাজাৰটোৰ বিষয়ে জানিলে। এয়া হ'ল তেওঁলোকে যি 350 বছৰ পুৰণি যিডাল গছৰ কথা কৈছে, এই গছডাল আপোনালোকে দেখিবলৈ পাইছে, বা 3টা যি কবৰ তেওঁলোকে কথা কৈছে, তেওঁলোকৰ ধৰ্মগুৰুৰ কথা কৈছে, ধৰ্মগুৰুৰ পত্নীৰ কথা কৈছে, বা ধৰ্মগুৰুৰ যি শুশ্ৰূষা কৰিছিল তেওঁলোকৰ কথা কৈছে। অনুৰূপভাৱে ইয়াতে এটা তেওঁলোকে মছজিদৰ কথা কৈছে, যি ফাগুন মাহৰ 9 তাৰিখে তেওঁলোকৰ ইয়াতে যি উৰুচ হয়, উৰুচত য'ত 15,000 মান ধৰ্মাৱলম্বী ব্যক্তি আহি ইয়াতে উপস্থিত হয়হি। মই সেই মছজিদটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো হ'ল দক্ষিণ কামৰূপৰ ভোলা গাঁৱত অৱস্থিত এটা অতিকৈ পুৰণি মাজাৰ, যাৰ আনুমানিক বয়স প্ৰায় 350 পৰা 400 বছৰ হ'ব বুলি ইয়াৰে স্থানীয় যিখিনি দায়িত্বশীল ব্যক্তি আছে তেওঁলোকে আমাক জনাইছে। আৰু অনাগত সময়ত আমি এই মাজাৰটোৰ বিষয়ে আৰু কিবা তথ্য থাকিলে আমি আপোনালোকক জনাবলৈ আমি চেষ্টা কৰিম। আৰু এইখিনি কৈ আমি প্ৰাতঃভ্ৰমণৰ মেলনি মাগিছোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।